অসমীয়া চিনেমাক এই বিশালতাতে সদায় চাব খোজো। হে গাইজ, কি খবৰ আপোনালোকৰ? আজি মই ভাইমন্দাখন চাই আহিলোঁ এণ্ড এইটো ভিডিঅ'ত মই এটা শ্বৰ্টকৈ ভাইমন্দাৰ ওপৰত ৰিভিউ দিম। এণ্ড আপোনালোকৰ বহুতে চাগে চালে ইতিমধ্যে, বাৰু যিয়ে নহওক বহুত দিনৰ পাছত ভিডিঅ' বনাইছোঁ। আৰু ভাইমন্দাখন চাওঁতে অলপ দেৰি হ'ল, কাৰণ মোৰ ছেকেণ্ড ছেমিষ্টাৰৰ মানে এক্সাম চলি আছিল। আজি এক্সাম নাই কাৰণে মই ভাবিলোঁ পটককৈ চাই আহোঁ, আৰু মই বহুত বেছি এক্সাইটেড হৈ আছিলোঁ এইখন চাবৰ কাৰণে। আৰু মই এতিয়া তামোল খাই আছোঁ, আৰু যেতিয়ালৈকে আপুনি ভিডিঅ' চাই আছে তেতিয়ালৈকে আমাৰ তামোল ছিৰিজৰ পাৰ্ট 5খন আহি গৈছে। তো আপোনালোকে যাওক আৰু অলপমান মৰম ভাল পোৱা দিয়ক। বাকী এতিয়া আমি ভাইমন্দাৰ পৰা কথা পাতোঁ। তো ভাইমন্দাখন চোৱাৰ মেইন উদ্দেশ্য হৈছে চিনেমা। এইখনৰ কাহিনীটো যিটো চিনেমাৰ ওপৰত, মানে মুনীন বৰুৱাৰ ওপৰত ভাইমন্দা। চ' সেইকাৰণে মই এইখন চিনেমা চালোঁ। এনেইতো মোৰ ইমান চোৱাৰ কোনো প্লেন নাছিল বাৰু, কিন্তু যিটো কাহিনীটোৱে চিনেমাৰ ওপৰত, এণ্ড আপোনালোকে জানে আই লাভ চিনেমা। বহুত চিনেমা নাচাওঁ, কিন্তু যিখন চাওঁ মানে সেয়াই আৰু ভাল ভাল চাবলৈ মন যায়। বাকী চিনেমা আমি শ্বৰ্ট ফিল্মো বনাওঁ, আপোনালোকে জানে তামোলখন দি আপলোড কৰিলোঁ, মানে তামোলখন ৰিলিজ কৰিলোঁ আজি। ঠিক তেনেকুৱা আৰু আমিও সৰু সুৰা চিনেমাই বনাওঁ দিয়কচোন। চ' চিনেমাৰ ওপৰত এটা হেৰি আছে, আৰু আমাৰো ইনফ্লুৱেঞ্চাৰ চিনেমা বনাব পাইছে, সেইকাৰণে মই ভাবিলোঁ যে এখন চাই আহোঁ। এণ্ড যদি আপুনি চিনেমা ভাল পায় তো আপোনালোকে যাওক আৰু চাওক। এণ্ড এইখনৰ ফাৰ্ষ্ট হাফটোৰ কথা ক'বলৈ গ'লে মানে অকণমান বৰিং লাগে কিছুমান চিনখিনি, মানে অলপ শ্ল'লি যাই থাকে। কিন্তু কিছুমান যিকেইটা চিন আছে, কিছুমান চিন পূৰা আইকনিক। আৰু বহুকেইটা আছে, ধৰক সাগৰৰ পাৰৰ যিটো ডাইলগ আছে ভাইমন্দাৰ চিনেমাৰ ওপৰত, সেইটো আইকনিক। কিছুমান চিন আছে যিটো আইকনিক, মন হিৰাটো সেইটো আইকনিক। যতীন বৰা আৰু ৰবি শৰ্মাৰ এটা চিন আছে, সেই নায়কৰ হিয়া দিয়া নিয়াৰ গানটো চাগে, সেইটো আইকনিক। কিছুমান চিন পূৰা আইকনিক, মানে চাই ভাল লাগে। আৰু গোটেই মানে মুভিখনৰ কথা ক'বলৈ এটা চলি থাকে, কিন্তু কিছুমান আছে চিন পূৰা আপলিফ্ট হৈ যায়। বাকী তো আপোনালোকে যদি চিনেমা ভাল পায় তেন্তে আপোনালোকে নিশ্চয়কৈ ভাল পাব। আৰু যদি আপুনি ইমান চিনেমাৰ ওপৰত ইমান ইণ্টাৰেষ্ট নাই দেন আপোনালোকে ভাল নাপাব পাৰে। বাকী এইখন মোৰ চাই ভাল লাগিল। কিছুমান চিনখিনি অকণমান বৰিং লাগে বাৰু, অলপ শ্ল'লি যাই থাকে মুভিখন, আৰু অলপ ফাষ্ট পেচ হ'লে আৰু বেছি ভাল লাগিলে। বাকী আজিৰ ভিডিঅ'টো বহুত দীঘল নকৰোঁ, হাইলি ৰেকমেণ্ডেড। যদি আপুনি চিনেমা ভাল পায় বা অসমীয়া চিনেমাৰ কাহিনীটো জানিব খুজিছে, অসমীয়া চিনেমা কেনেকৈ ক'ৰ পৰা কি কেনেকৈ, আৰু ভাইমন্দাৰ কাহিনী বা বাকী অসমীয়া যিমানবোৰ শিল্পী আছে সেইবোৰৰ কাহিনী, আৰু লাষ্টত ভাইমন্দাৰ শেষ হোৱাৰ পাছত মানে জ্যোতিপ্ৰসাদ আগৰৱালাক ট্ৰিবিউট দিয়ে, তো এইখন দেখা পাই ভাল লাগি গ'ল। চ' ভিডিঅ'টো আজি এইখিনিতে এণ্ড কৰোঁ। নতুন এটা ভিডিঅ' লগ পাম। আৰু তামোলখন এতিয়া যাই কিনে আপোনালোকে চাওক ধুনীয়াকৈ।